Hello everyone, welcome to my channel, The Street Journal. আজি আপোনালোকে দেখিবলৈ পাইছে আমি যি শিৱসাগৰত হোৱা বানপানী শিৱসাগৰ নাজিৰা চৰাইদেউত তাত যি মহাপ্ৰলয় হৈছিলে আৰু তাৰ কাৰণে আমি গোলাঘাট বাপ্তিস্ম মণ্ডলী ফালৰ পৰা সৰুকৈ সহায়ৰ হাত আগবঢ়াবলৈ আমি যাবলৈ লৈছোঁ। প্ৰায় আমি 100টা পৰিয়ালৰ কাৰণে আমি যোগাৰ কৰিছিলোঁ আৰু সকলোৱে মিলি আমি একেলগে লাগি আছোঁ ইয়াত। আৰু আমি বাছ এখন লৈ ল'লোঁ আৰু গোটেইকেইজনে প্ৰাৰ্থনা কৰি আমি এতিয়া যাওঁ ব'লক। ৰাতিপুৱা 8টা বাজিছে আৰু আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া আমাৰ টিম মেম্বাৰছসকল, আমাৰ 13জন আছোঁ টোটেল। 13জন আমি যাবলৈ ওলাইছোঁ। পাছফালে গোটেই লোডিং কৰি ল'লোঁ। ইমান সুন্দৰকৈ যাত্ৰাত আছিলোঁ, কিন্তু চাওক কি হ'লগৈ আমাৰ বাছখনৰ লগত। এতিয়া আমি ইয়াত গৈ আছিলোঁ, কিন্তু আধা ৰাস্তাত আমাৰ গাড়ীখন বেয়া হ'ল, ডিজেল লিক কৰি আছে। এইফালে মানুহবিলাক ৰখি আছে আৰু সেইফালে আমাৰ চব গাড়ীখন সেইখন গাড়ী বৰ্তমান বেয়া হৈ আছে। এতিয়া বাজি গ'ল প্ৰায় 1টামান বাজিবলৈ হৈছে। আমি কেইটাত গৈ পাওঁ নেপাতি খুটি ঠিক নাই। এয়া আমাৰ গাড়ীখন বেয়া হ'ল। গোটেই ইয়াৰ চেম্বাৰটোৰ পৰা মবিল লিক কৰি আছে, ডিজেল লিক কৰি আছে। এই আমাৰ বস্তুবিলাক বৰ্তমানে সাহায্যৰ কাৰণে গৈ পোৱা নাই। বৰ্তমান ৰাস্তাতে আছোঁ, কিন্তু গাড়ীখন যিহেতু বেয়া হ'ল অলপ দেৰি ৰখিব লাগিব। কিমান দেৰি হয় আমিও নাজানো। মেবি এতিয়াই আমাৰ প্ৰায় 1:30মান বাজিলে। আমি নেপালী খুটি গৈ পাওঁ মানে আমাৰ প্ৰায় 3টামান বাজি যাব। এতিয়া শিমলুগুৰি ইয়াৰ পৰা 3-4 কিলোমিটাৰ হয়। এইটো যোনটো বেয়া হৈছে, চ' সেইটো আমাৰ শিমলুগুৰিৰ পৰা পাইপটো আনিবলৈ গৈছে। এতিয়া বৰ্তমান চাওঁ কিমান দেৰি হয়। বাকী সোনকালে গৈ পেলাই ভাল হ'ব, কাৰণ আমি উভতিবও লাগিব। প্ৰায় 2.5 ঘণ্টা 3 ঘণ্টাৰ মূৰত আমাৰ গাড়ীখন ভাল হ'ল। আৰু বতৰ বহুত বেয়া আজি, আৰু আমি বিহুবৰ অভিমুখে গৈ আছোঁ। বেছি দেৰি নাই আৰু 10-15 মিনিটত পাম। চব ঘৰৰ অৱস্থাবিলাক কি হৈছে, ৰাস্তাত গৈ থাকোঁতে এইবিলাক ঘৰবিলাক নাইকিয়া হৈ গৈছে। সপোনৰে সাজা ঘৰবিলাক চুৰমাৰ হৈ গৈছে, ভাঙি গৈছে গোটেইখন। এইখনে সেইখন তেল ডিপু, য'ৰ তেল ডিপুৰ পাছফালে পথাৰখনত কেইবাখনো গাড়ী ফচি আছিলে, পানীয়ে উটুৱাই নি গৈছিলে। আৰু গাড়ীবিলাক চব কেনেকৈ বেয়া হৈ পৰি আছে গাড়ীবিলাক। প্ৰায় মানুহৰ যোনবিলাক পইচাবিলাক লগাই দিছিলে, গাড়ী এখন কিনিছিলে, সেইবিলাক চব নাইকিয়া হৈ গৈছে বৰ্তমান। গাড়ীকেইটা উলিয়ালে। বহুত মানুহে সাহায্য দিবলৈ আহিছে, সেইকাৰণে সকলোকে ধন্যবাদ দিছোঁ। একেলগে বিপদত থকা মানুহবিলাকক সহায় কৰিবলৈ ওলাই আহিছে। আৰু আমি আহি পালোঁ বিহুবৰ। আমাৰ ৰাস্তা কিনাৰতে আমি গাড়ীখন ৰখালোঁ, আৰু যিহেতু তাত বাছখন নাযায় সেইকাৰণে আমি সৰু গাড়ী এখন ল'লোঁ, পিকআপ এখন। আৰু পিকআপখনতে গোটেই বস্তুবিলাক আমি শ্বিফ্ট কৰিছোঁ। তাৰপিছত আমি নেপালী খুটি যোনটো ভিতৰৰ ৰাস্তা, বহুত বোকা আছে, সেই তালৈ আমি সোমাই যাম। এয়া বৰ্তমান আমি নেপালী খুটিৰ ভিতৰত আছোঁ, আৰু এইবিলাক দৃশ্য আপোনালোকে চাব পাৰিছে, কিমান দুখ লগা দৃশ্য। আমি বহুত বোকাৰ মাজত আমি ফচি আছোঁ, বহুত গাড়ীবিলাক আহিছে, আৰু এইবিলাক চব দৃশ্যবিলাক ইমান বেয়া লগা দৃশ্য। এইবিলাক গোটেই নদীয়ে উটুৱাই আনিছে, এইবিলাক খৰিবিলাক চব নদীয়ে উটুৱাই আনিছে। আৰু যেনেকৈ মানুহবিলাক আছে দেখি সঁচাকৈ দুখ লাগিছে। কোনো থাকিবলৈ জেগা নাই, ঘৰবিলাক ভাঙি গৈছে, শুবলৈও ভাল বিচনা এখন নাই। যোনে যেনেকৈ পাৰে তেনেকৈ তেখেতলোকক সহায় কৰক, নিজৰ সহায়ৰ হাত আগবঢ়াওক। আৰু তেখেতলোকক আমাৰ প্ৰয়োজন, আমি যাতে সকলোৱে একলগ হৈ তেখেতলোকক সহায় কৰোঁ।